নমস্কাৰ। আজিৰ মোৰ এই ভিডিঅ'টোত মই সচৰাচৰ সকলোৰ লগত হৈ থকা এটা পৰিঘটনাৰ বিষয়ে ক'ম। একচুৱেলি আমি বাইক গাড়ী সকলো আজিকালি আমাৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট। চ' এই বাইক বা গাড়ীখন আমি লৈ গ'লে সচৰাচৰ আমি নজনাকৈ চালান কেতিয়াবা লাগিব পাৰে। এই চালান আমি কেনেকৈ চাব পাৰোঁ বা কেনেকৈ পে'মেণ্ট কৰিব পাৰোঁ। আজিকালি আমাৰ বাইকৰ সকলো ডকুমেণ্টছ ইটোৰ লগত সিটো লিংক আছে। যেনেকৈ আজি মোৰ লগত এটা এক্সপিৰিয়েঞ্চ হ'ল, চ' মই এই এক্সপিৰিয়েঞ্চটো আপোনালোকক শ্বেয়াৰ কৰিম। চ' আজিৰ ভিডিঅ'টো আপোনালোকে চাই থাকক। চ' মই আপোনালোকক কম্পিউটাৰ স্ক্ৰীণলৈ লৈ গৈছোঁ। মই মোৰ ডিটেইলছ, চালান, কেনেকৈ মোৰ চালান লাগি আছে বা মোৰ পলিউশ্যনখন মই আপডেট কৰিব গ'লোঁ, তেতিয়া মই গম পালোঁ কেনেকৈ কি হৈছে। আহক জানো। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। পৰিবহণ সেৱাৰ আপোনাৰ অফিচিয়েল ছাইটটোলৈ লৈ আহিলোঁ। চ' আপুনি গুগল ক্ৰমত এইটো পৰিবহণ বুলি মানে ছাৰ্চ কৰিলে আপোনাৰ এই পৰিবহণৰ লিংকটোত খোল খাই যাব। আপোনাৰ এই ডেস্কবৰ্ডখনত আপোনাৰ খোল খাব এনেকৈ। তাৰপিছত আপোনাৰ যোনখন চালান ইয়াতে চাব পাৰিব। আপুনি ইয়াৰ পৰা আপুনি চালানখন চাব পাৰিব বা আপুনি ইয়াৰ পৰা আপোনাৰ অনলাইন ছাৰ্ভিচ যিবিলাক আছে আপুনি ইয়াৰ পৰাই পে' কৰিব পাৰিব। আপোনাৰ চালান হৈ গ'ল, আপোনাৰ যি ফাইন আছে ইয়াৰ পৰা পে' কৰিব পাৰিব। প্ৰথমতে মোৰ কি হ'ল, আজি মোৰ বাইকখন যিহেতু মোৰ পলিউশ্যন এক্সপায়াৰ হৈ গৈছে। চ' পলিউশ্যন এক্সপায়াৰ হৈ গৈছে, মই তাৰ কাৰণে পলিউশ্যনখন যেতিয়া মই ৰিনিউ কৰিব লৈছোঁ, তেতিয়া মোক কৈছে যে তাত আপোনাৰ এক্সপায়াৰ হৈ গ'ল, গতিকে আপুনি 500 টকা ফাইন ভৰিব লাগিব। এই 500 টকা ফাইন ভৰিবৰ কাৰণে মই কি কৰিলোঁ, তাৰপিছতহে আপোনাৰ বাকী হ'ব। আৰু অকল সেইটোৱে নহয়, 500 টকা ফাইন ভৰাৰ কথাই নহয়, আপোনাৰ যদি বাইকখনত আৰু যদি কিবা চালান লাগি আছে তেনেহ'লে এই চালানখিনি আপুনি আগতীয়াকৈ পে' কৰিব লাগিব, তাৰপিছতহে আপোনাৰ পলিউশ্যনখন হ'ব। তো আপোনাৰ ফাইন কেনেকৈ লাগি আছে সেইখন চাবলৈ হ'লে, সেই চালানখন চাবলৈ হ'লে আপুনি গুগলতে আপুনি চাব পাৰে। মাই চালান বুলি ছাৰ্চ কৰিব গুগলত। আপুনি মাই চালান বুলি, মই এটা নতুন পেজ খুলি দিছোঁ, ইয়াত মাই চালান বুলি মই ছাৰ্চ কৰিম। তো আপুনি ই চালান পে'মেণ্টত গৈ পিনে আপুনি চাব পাৰে যে আপোনাৰ কি কি ইয়াত আপোনাৰ কিবা চালান লাগি আছে নেকি। তো আপোনাৰ ইয়াত ভেহিকেল নম্বৰ আপুনি টাইপ কৰি দিব। তাৰপিছত মই এইটো ডিটেইলছত নগৈ পিনে মই আপোনাৰ কাৰ ইনফো বুলি এটা অপশ্যন, তাৰ ছেকেণ্ড অপশ্যনত এটা কাৰ ইনফো বুলি আছে, তাৰ পৰা মই চালোঁ, চেক কৰিছোঁ, য'ৰ পৰা হ'লেও চাব পাৰি। ইয়াৰ পৰা আপুনি লগ ইন কৰিব পাৰে। আপোনাৰ OTP বিচাৰিব। তাৰপিছত আপোনাৰ ইয়াত দেখিব আপোনাৰ গাড়ী নম্বৰ আহি গৈছে, আপোনাৰ নাম আহি যাব, ইয়াত আপোনাৰ বাইক নে কি হয় মডেল নম্বৰ আহি যাব। ইয়াত মোক ইয়াত দেখুৱাইছে যে মোৰ ইঞ্চুৰেঞ্চখন এক্সপায়াৰ হৈছে, কিন্তু মোৰ ইঞ্চুৰেঞ্চখন আপ টু ডেট আছে। কিয় এক্সপায়াৰ দেখাইছে নাজানো। ইয়াত এইটো দেখিছে আপোনালোকে ইয়াত যে মোৰ পলিউশ্যনখন এক্সপায়াৰ হৈ গৈছে 10 এপ্ৰিলত। তো আজি আপুনি ইয়াত দেখিছে 27 এপ্ৰিল। তো এইকেইদিনৰ কাৰণে মই 500 টকা ফাইন ভৰিবলগীয়া হৈছে। এইটো এটা নতুন আপডেট, যিহেতু গভৰ্ণমেণ্ট নীতিন গাডকাৰী নতুন ৰুল বনাইছে, ট্ৰেফিক ৰুলো বহুত চেঞ্জ হৈ গ'ল। চ' আজিকালি ডাঙৰ ডাঙৰ পেনাল্টি আমি ভৰিবলগীয়া হয়। ইয়াৰ বিষয়েও মোৰ ওচৰত এটা টপিক আছে, মই আপোনাক দেখাই আছোঁ। মোৰ চালান এখন লাগি আছে, সেই চালানখনো মই আপোনাক দেখাইছোঁ। এইটোতো হৈ গ'ল এটা 500 টকা ফাইন। আৰু এটা কি হ'ল, মোৰ আজিকালি আপুনি বাইক থাকক বা গাড়ী থাকক, সচৰাচৰ কেতিয়াবা লগৰ বা বন্ধু বান্ধৱে বিচাৰিব পাৰে। বন্ধু বান্ধৱক দিলেও প্ৰব্লেম, নিদিলেও প্ৰব্লেম। চ' মোৰ লগৰ এজনে ৰিচেণ্টলি লৈ গৈছিলে। তো আপুনি দেখিছে এইখন মোৰ চালান এখন লাগি আছে ইয়াত। চালানখনৰ ডেট হৈ গ'ল 12 ফেব্ৰুৱাৰী। আৰু যিহেতু মোৰ এইটো মেছেজ অহা নাছিলে, OTP অহা নাছিলে, তো মই গম নাপাব। গতিকে এতিয়া মাই চালান চাওঁতেহে মই গম পাইছোঁ যে 2500 টকা এখন চালান লাগি আছে, পেণ্ডিং ষ্টেটাছ। তো এই চালানখনৰ বিষয়েও মই কথা পাতিম। প্ৰথমতে আপোনাক দেখাওঁ যে এই আপোনাৰ যদি পলিউশ্যনখন যদি আপুনি আপ টু ডেট ইয়াৰ ফাইনটো দিবলগীয়া হয়, কেনেকৈ ফাইনটো দিব। তো আপুনি এই পৰিবহণৰ এইটো পৰিবহণ সেৱাত গ'ল নহয়, আপুনি মই কেইবাটাও ছাইট খুলি লৈছোঁ যাতে মই সুবিধা হয়, নেটৰ যিহেতু ফ্ৰিকুৱেঞ্চিটো আপ ডাউন হৈ আছে। চ' মই ইয়াৰ পৰা আপোনাক দেখাইছোঁ। ইয়াৰ পৰা আপুনি যাব, ইয়াত আপোনাৰ চালান আছে, ইয়াৰ পৰা চেক কৰিব আপোনাৰ চালান PUCC। আপোনাৰ পলিউশ্যনৰ কাৰণে আপুনি ইয়াত যাব লাগিব, PUCC ছাইটটোত যাব লাগিব। ইয়াত ছাইটটোত যোৱাৰ লগে লগে আপুনি কি কৰিব, আপোনাৰ অনলাইন ছাৰ্ভিচ বুলি আছে, এই অনলাইন ছাৰ্ভিচৰ ইয়াৰ পৰা পে' কৰিব পাৰিব। এই অনলাইন যোনটো পে'মেণ্ট ভেহিকল, অনলাইন পে'মেণ্ট ফৰ ভেহিকল অনাৰ ফৰ এক্সপায়াৰী অফ PUCC চাৰ্টিফিকেট। তো আপুনি ইয়াত গৈ পিনে পে' কৰিব লাগিব।
চ' ইয়াৰ পৰা আপুনি নিজে পে' কৰিলে আপোনাৰ 50-60 টকা ধৰক বাচি যাব, নহ'লে তেওঁলোকে যদি পে' কৰিব তেওঁলোকে পে' কৰি দিওঁ বুলি ক'লে আপোনাক কিবা এটা চাৰ্জ কৰিব। ত' আপোনাৰ ইয়াত গাড়ী নম্বৰটো ভৰাব লাগিব। ইয়াত আপোনাৰ চিকিউৰিটি, আপুনি যদি ইয়াত ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপোনাৰ গাড়ীৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ ভৰাব আৰু আপুনি এই কেপচাৰটো আপুনি ইয়াত দিব লাগিব। তাৰপিছত ফাইন ডিটেইলছটো আপুনি চালে হৈ যাব। ত' মই ফাইন অলৰেডি আজি দি দিলোঁ। এইটো মই আপোনাক দেখাইছোঁ যে মোৰ গাড়ী নম্বৰ এইটো হৈ গ'ল মোৰ গাড়ীৰ চেচিছ নম্বৰ হয়। এইটো মই দি পিনে মই চাইছোঁ যে এইটো আজি আপোনাৰ ডেটত মই মটৰ চাইকেল স্কুটাৰ ডিব্ৰুগড় এইটো ভেহিকল ক্লাছ এইটো মই পে' কৰি দিলোঁ আৰু মোক ৰিচিপ্টটো মোৰ ডাউনলোড হৈ গ'ল। এইটো মই ৰিচিপ্টটো আপোনালোকক দেখাই দিছোঁ। তো এনেকৈ আপোনাক এনেকৈ ডাউনলোড হৈ যাব। এইখন ৰিচিপ্ট দেখাৰ পিছত যদি আপোনাৰ আপডেট হৈ যাব, তাৰপিছত আপোনাৰ কি হ'ব, এই ৰিচিপ্টখন এই ফিটো পে' কৰিব, 500 পে' কৰাৰ পিছতহে আপোনাক পলিউশ্যনখন বনিব। কিন্তু আৰু এটা কথা ইয়াত দেখিব পাৰিছে আপোনালোকে, আজি 27 তাৰিখৰ ডেটত মই এইটো পে'মেণ্ট কৰিছোঁ। চ' ইয়াত আপোনাৰ এই পে'মেণ্ট কৰাৰ পিছত আপুনি আপোনাৰ পলিউশ্যন চাৰ্টিফিকেট বনাব পাৰিব। কিন্তু এটা কথা, এই পলিউশ্যন চাৰ্টিফিকেটখন যদি আপুনি আপ টু ডেট কৰিব বিচাৰিছে, আপোনাৰ আপুনি চাব যে আপোনাৰ যদি অলৰেডি গাড়ীখনত আৰু যদি কিবা পেনাল্টি লাগি আছে, এইটো পেণ্ডিং থাকিলে নহ'ব, এইটো আপ টু ডেট হ'ব লাগিব। চ' মোৰ আপোনাৰ ইয়াত চালান ডিটেইলছ 2খন চালান দেখিছে আপুনি। এখন চালান মই আগতে পে'মেণ্ট কৰি দিছোঁ 1000 টকাৰ, উইদাউট হেলমেট আছিলে। একচুৱেলি মোৰ হেলমেট আছিলে, মোৰ কাৰোবাক লিফ্ট দিছিলোঁ, সেই লিফ্ট দিয়া মানুহজনৰ হেলমেট নাছিলে। ত' সেইটো কাৰণে মই এটা সহায় কৰিব গৈ পিনে মই এটা চালানত ভৰিবলগীয়া হ'ল। এইটো মই পে'মেণ্ট কৰি দিলোঁ অনলাইন। এতিয়া কিন্তু মোৰ 2500 টকা এটা চালান লাগি আছে, যোনটো নেকি মোৰ এজন লগৰ ল'ৰা মই সহায় কৰাৰ কাৰণে এইটো মোৰ 2500 টকা চালান লাগি আছে। আপুনি পেণ্ডিং দেখিছে। এই পেণ্ডিং এইটো কাৰণে ৰাখিছোঁ যে মই ইয়াৰ ওপৰত এটা মানে কি হ'ল, চালানখন মোক 2500 টকা দেখিছে। একচুৱেলি এইটো ওৱান ৱেত সোমাই, মানে তেওঁ ৰং ছাইডৰ পৰা এণ্ট্ৰি কৰিছিলে। চ' এইটো একচুৱেলি আপোনালোকক ক'বচোন কমেণ্ট কৰি পিনে যে ওৱান ৱেৰ চালানটো 2500 টকা হয় নে 500 হয়। কিন্তু এই গোটেই ডিটেইলছটো যদি মই চালানটো ডাউনলোড কৰিছোঁ, এই চালানটো মই যদি ডাউনলোড কৰিছোঁ, আপুনি চাব ডাউনলোডত গৈ পিনে মই চাইছোঁ ৰ'ব, এই চালানখন ইয়াৰ পৰা ডাউনলোড কৰি পিনে মই ডাউনলোডত গৈ পিনে চাইজ কৰিব লাগিছিলে। মোক ইয়াত 2500 টকা চাৰ্জ কৰা মই দেখিছোঁ। কাৰণ ইয়াত আপোনাৰ দুটা ছেকশ্যনত আপোনাৰ ফাইন ইয়াত আপোনাৰ মোক লগাইছে, যোনটো নেকি মোক ভেলিড লগা নাই। চালানখন মই আপোনাক খুলি পিনে দেখাইছোঁ। ইয়াত আপুনি দেখিব যে এওঁ ওৱান ৱে, এইটো ইমেজটো মই আপোনাক ইমেজটো দেখিছে আপুনি। এয়া মোৰ গাড়ী নম্বৰ, ইয়াৰ হেলমেটো পিন্ধি আছে। তেওঁ কি হ'ল, এইটো ওৱান ৱে আছিলে, ওৱান ৱেত তেওঁ এণ্ট্ৰি কৰিলে। তো ইয়াৰ কাৰণে আপোনাৰ এই চালানখনত দেখিব এইটো আপোনাৰ ছেকশ্যন 177 জেনেৰেল অফেন্স, ইয়াৰ কাৰণে আপোনাৰ ফাইন 500 ৰুপিজ হয়। ঠিক আছে, এইটো মই মানিছোঁ, ঠিক আছে। কিন্তু এই 179 ছেকশ্যনটোৰ মতে 2000 ৰুপিজ যোনটো চাৰ্জ কৰিছে, এই ছেকশ্যনটো যদি আপুনি 179 ব্ৰেকেট 1 এই ছেকশ্যনটো যদি আপুনি চাই, ইয়াত মই যোনটো অপশ্যন পালোঁ 179 ট্ৰেফিক ৰুল হয়। এই ট্ৰেফিক ৰুলৰ কি হৈছে, আপুনি যদি মই জনামতে গাড়ীত বা হেৰিত আপোনাৰ গাড়ীত বা বাইকত বা হেলমেটত কি হয়, আপোনাৰ কোনোবা ধৰ্ম লৈ বা কিবা লৈ আপুনি যদি ষ্টিকাৰ লগাইছে, তেতিয়াহ'লে আপোনাৰ কি হ'ব, আপোনাক সেইটো ফাইন হ'ব। তো কিন্তু মোৰ মতেতো মোৰ কোনো ধৰ্মৰ বা হেৰিৰ ষ্টিকাৰ গাড়ীত নাই বা হেলমেটতো নাই। আপোনালোকে দেখিছে যে এইটো আপোনাৰ চালানখন, ইয়াত আপোনাৰ ধৰ্ম ষ্টিকাৰ বুলিও নাই, নৰ্মেল হেলমেট, মোৰ ওচৰত নৰ্মেল হেলমেটটো আছে। ইয়াততো এইটো 2000 ৰুপিজ ফাইন হ'ব নালাগে, এইটো 500 ফাইন হ'ব লাগে। এইটো আপোনালোকে জনাবচোন। আপোনালোকক যদি লাগিছে যে 2500 টকা হয়, তেনেহ'লে মই ৰং, আৰু যদি 2500 টকা নহয়, আপোনালোকৰ লগতো এনেকুৱা যদি ঘটনা হৈছে, তেনেহ'লে আপুনি ক'ব। চালানখনত আপোনালোকে দেখিছে মোক 2500 টকা যোনটো ফাইন কৰিছে, এই আপোনাৰ ওৱান ৱে এণ্ট্ৰি কৰাৰ কাৰণে 2500 টকা ফাইন কৰিছে। এই ওৱান ৱে ফাইন মোৰ মতে ইয়াত জেনেৰেল এইটো অপশ্যন, ইয়াত 500 ৰুপিজ চাৰ্জ কৰিব গৈছে, ঠিকেই। এইটো যোনটো আপোনাৰ 179 আৰু যোনটো এক্টৰ মতে মোৰ MVI এক্টৰ মতে লগাইছে, এইটো মই কিন্তু গ্ৰহণযোগ্য বুলি নাভাবোঁ। কাৰণ এই 2500 টকা 2000 টকা ফাইনটো মই যদি ডেছক্ৰিপশ্যন চাইছোঁ, ইয়াত মই গুগল চাৰ্চ কৰি পিনে চাইছিলোঁ যে এইটোৰ মতে মানে আপোনাৰ 179
এই এক্টৰ মতে আপোনাৰ যদি কোনো ৰিলিজিয়াছ কিবা ষ্টিকাৰ লগাই তেতিয়া আপোনাৰ এই ধাৰাটো প্ৰযোজ্য গাড়ীত আপুনি লগাব নোৱাৰে কোনো ৰিলিজিয়াছক আপুনি প্ৰমোট কৰিব নোৱাৰে তেনেকুৱা ধৰণৰ কিবা সেইটো বিষয় বুজাইছে চ' মোৰ এই যোনখন চালান হয় এই চালানত মোৰ 2000 ৰুপিজটো মোৰ সম্ভৱ হ'ব নালাগে চ' কি কৰিব পাৰে আপোনাৰ যদি এনেকুৱা ধৰণৰ যদি কিবা চালান যদি আপোনাক লাগিছে আপোনাৰ নজনাকৈ গাড়ীত চালান লাগিছে আৰু সেইটো চালান আপোনাৰ পক্ষত হয় মানে আপোনাৰ ধৰক তেতিয়া কি কৰিব আপুনি ইয়াত এই চাইটত গৈ পিনে আপুনি কমপ্লেইন কৰিব পাৰে মাই চালানত যোনটো ইয়াত গৈ পিনে আপুনি মই দেখাই দিছোঁ আপোনাক ক'ৰবাত কৰিব ইয়াত চাওক যেতিয়া আপুনি চালানত মাই চালানত চাব নহয় তেতিয়া আপুনি ইয়াত চাব কমপ্লেইন এই কমপ্লেইন এটা ফাইল কৰিব পাৰে এতিয়া মই আজি এটা আপোনাৰ কমপ্লেইন মই ফাইল কৰি দিছোঁ অলৰেডি ইয়াত তেনেকৈ আপুনি ডিটেইলছখিনি আপুনি ফিল আপ কৰিব আপুনি গৈ পিনে আপোনাৰ ইছ্যুটো আপুনি লিখিব পাৰে ইয়াত যে আপোনাৰ কি ইছ্যু হ'ল চ' এইটো ট্ৰেক কৰিব পাৰে ময়ো নাজানো আজি মই জাষ্ট আজি এইটো কমপ্লেইন দিছোঁ কি হয় চাওঁ তো আপোনালোকে গম পালে যে আপোনাৰ কেনেকৈ চালানখন আপুনি পে' কৰিবলৈ হ'লে আপুনি প্ৰথমতে ইয়াতে পে' অপশ্যন আছে ইয়াত পে' অপশ্যন ইয়াৰ পৰা অনলাইন পে' কৰিব পাৰিব কিন্তু পে' কৰাৰ আগত আপুনি যদি আপোনাৰ চালানখন আপোনাৰ ভেলিড নহয় ভেলিড মানে কি আপোনাৰ মতে যুক্তিসংগত নহয় তেতিয়াহ'লে আপুনি ইয়াৰ পৰা আপুনি কমপ্লেইন কৰিব পাৰে আৰু যদি যুক্তিমতে আপোনাক যদি কাটিছে চালানখন তেতিয়াহ'লে আপুনি কি কৰিব ইয়াৰ পৰা পে' কৰিব পাৰিব ঠিক আছে তো ইয়াৰ পৰা আপুনি আপোনাৰ বাইকৰ গাড়ীৰ চালানখন পে' কৰিব কিন্তু এই পলিউশ্যনৰ কথাও মই ক'লোঁ যে আপুনি পলিউশ্যন চাৰ্টিফিকেটখন এতিয়া আপুনি ইয়াৰ পৰা অনলাইন পে' কৰিব পাৰিব চ' আজিকালি আমি গোটেই গাড়ী বা বাইকখন আপুনি লৈ গ'লে অতি সাৱধানেৰে চলাব লাগে যাতে যিহেতু আজিকালি ফটো ক্লিক কৰি পিনে CCTV কেমেৰাৰ পৰা ফটো আপোনাৰ ট্ৰেফিক যোনটো CCTV কেমেৰা থাকে তাৰ পৰা ফটো লৈ পিনে আপোনাৰ ফাইন কৰিব পাৰে বা আজিকালি পুলিচৰ তেওঁলোকৰ যোনবিলাক ৰেভিনিউ কালেক্ট কৰে তেওঁলোকে আজিকালি এটা ফটো ক্লিক কৰিব আপোনাক একো নক'ব যে গাড়ী ৰখাই পিনে চালান নেকাটে জাষ্ট ফটো ক্লিক কৰিব আপোনাৰ গ'ল চালান লাগি গ'ল চ' এই চালান আপুনি আমাৰ ভাৰতবৰ্ষত মই এটা ডাটা চাইছিলোঁ জাষ্ট আপোনাৰ এইটো ই চালানৰ ডিজিটেল আপুনি এই পৰিবহণ সেৱাতে পাই যাব চ' 1 জানুৱাৰীৰ পৰা 4 এপ্ৰিললৈকে আপ টু ডেট আজিলৈকে আপোনাৰ চালান ই চালান ডেস্কবৰ্ডত আহিছোঁ ইয়াত কিমান চালান কাটিছে চাওক আপোনালোকে আজি এই ডাটাখিনি হৈ গ'ল গোটেই ইণ্ডিয়াৰ ডাটা হয় আপোনাৰ 1,94,90,903টা চালান হৈছে তাৰে ইমান পেণ্ডিং আছে আৰু ইমানখিনি ছেটেল হৈ গৈছে তো আপুনি টোটেল চালান 29,67,691টা চালান আপুনি কোৰ্টত গৈছে এতিয়ালৈকে আৰু এইখিনি পেণ্ডিং আছে কোৰ্টত তেনেকৈ আপোনাৰ ইয়াত গোটেই ডাটা ওলাইছে আৰু টোটেল চালানৰ এমাউণ্টটো আপুনি চাওকচোন কিমান হিউজ এমাউণ্ট এইটো আপোনাৰ ইয়াত প্ৰায় 3,215 কোটি আপোনাৰ 3,215 কোটি মানে প্ৰায় আপোনাৰ ইমান ডাঙৰ এটা এমাউণ্ট ইয়াৰ ভিতৰত আপোনাৰ 24 কোটি টকা পেনকৰ পৰা কিমান কোনখন ষ্টেটে কিমান ৰেভিনিউ দিছে ইয়াতে তেনেকৈ আপোনাৰ মেপ গ্ৰাফ আহিছে ইয়াত আপোনালোকৰ ৰেভিনিউ চাওক অসমৰ পৰা কিমান আৰু হায়েষ্ট আছে আপোনাৰ ৰাজস্থানৰ ৰেভিনিউ হায়েষ্ট আপোনালোকে দেখিছে কিমান কোটি কোটি টকা মানে আপোনাৰ এই চালানৰ পৰা আহে তেনেকৈ আপোনাৰ যদি চালানৰ দেখিছে ৰেভিনিউ কিমান কোটি টকা টোটেল গৈছে আৰু আপোনাৰ এই মই যে ক'লোঁ আপোনাৰ এইটো ফাইন যোনটো হয় এইটো এটা ফাইনেই হয় টোটেল মুঠতে আপোনাৰ এইখন হৈ গ'ল আপোনাৰ কোনোবা গাড়ীৰ পৰা বা কিবা বাইকৰ চালান হ'ল তেনেকৈ টেক্সৰ বেলেগ আৰু গভৰ্ণমেণ্টে কিমান কোটি টকা ইনকাম কৰিছে এই আপুনি দেখিছে নতুনকৈ যোনটো নীতিন গাডকাৰীৰ নতুন যোনটো ৰুল আনিছে সেই ৰুলৰ মতে এতিয়া আপোনাৰ হয় বনটো বচাবলৈ তেওঁলোকে কিছুমান পদক্ষেপ হাতত লৈছে কিন্তু অযথা আপোনাৰ আমাৰ কিছুমান হয়তো ফাইন আমি পে' কৰিবলগীয়া হৈছে যিটো নেকি আমাৰ কাৰণে বহুত ডাঙৰ কথা কাৰণ এটা সৰু আপোনাৰ ফাইন আপোনালোকে চাব আপোনালোকে যে লাইচেঞ্চ নহ'লে আজিকালি ফাইন কিমান হ'ল আগতে এইবিলাক ফাইন যোনটো নেকি 500 টকা আছিলে এতিয়া 5,000 টকা হৈ গ'ল মানে 100 গুণ কিছুমান ঠাইত বঢ়াই দিছে চ' এইবিলাক হয়তো আমাৰ যান বাহন যিবিলাক আইন আছে সেইবিলাক সুৰক্ষিত কৰিবৰ কাৰণে বা সকলোৱে মানি চলিবৰ কাৰণে আমাৰ এই আইনখন বনাইছে শুদ্ধ কৰিছে কিন্তু মই ভাবোঁ
এই যোনবিলাক পেনাল্টি, এইবিলাক পেনাল্টি অকল তেনেকৈ পেনাল্টি লগাই পিনে নহয়, তেওঁলোকক ভালকৈ অলপ পৰামৰ্শ ব্যৱস্থাও হ'ব লাগে, বা আমাৰ ছ'চিয়েল যোনটো এৱাৰনেছ সেইটো কম হয়, সেইবিলাকৰ কাৰণে তেওঁলোকে অলপমান ভালকৈ পদক্ষেপ ল'ব লাগে চৰকাৰৰ ফালৰ পৰা। আৰু আমি হয় ট্ৰেফিক ৰুল আমি মানি চলিব লাগে, যাতে আপোনাৰ গাড়ীখন বা আপোনাৰ বাইকখন যেতিয়া উলিয়াই নিছে আপুনি ট্ৰেফিক ৰুল মানি চলক, যাতে আপোনাৰ এনেকুৱা চালান আপোনাৰ অযথা নালাগে, আৰু আপোনাৰ সাঁচতীয়া টকাকেইটা আপুনি এই চালানৰ যোগেদি চৰকাৰক মানে পে' কৰিবলগীয়া হ'ব। তাৰ পৰা বিৰত থাকিবলৈ আমি সদায় ট্ৰেফিক ৰুল মানক। আপোনাৰ বাইক হৈ গ'ল, বাইকত গ'লে হেলমেট লগাব লাগে, গাড়ীত ছিট বেল্ট লগাব লাগে, যিবিলাক ৰুল আছে ট্ৰেফিক ৰুল, ইউ টাৰ্ণ লওঁতে কোনফালে ইউ টাৰ্ণ ল'ব লাগে কোনফালে নাই, সেইবিলাক আপোনালোকে চাই চিতি চলাব। চ' মোৰ ভিডিঅ'টোৰ যোগেদি এইটোৱে আপোনালোকক মই আহ্বান কৰিছোঁ যে মোৰ লগত যোনটো এই চালানখন মোৰ যেনেকৈ লাগিছে, এই চালানত যদি আপোনালোকে ভাবিছে এই 2500 টকাৰ জেগাত মোৰ 500 টকা হ'ব লাগে, মই এইটো বিষয়ে চিয়ৰ নহয়, তো সেইটো আপোনালোকে মোক জনাব, কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। এইটোৱে আহ্বান কৰিলোঁ যে মোৰ এই 2500 টকা যদি আপোনালোকৰ লগতো এনেকুৱা হৈছে আৰু এইটো যুক্তিসংগত হয় নে নহয়, এইটো বিষয়ে জনাব, কমেণ্ট কৰিব মোৰ ভিডিঅ'টোত। আৰু আপোনালোকৰ যদি এনেকুৱা কিবা ষ্টৰি আছে মোৰ লগত শ্বেয়াৰ কৰিব। চ' ধন্যবাদ। আজিৰ ভিডিঅ'টো আপোনালোকৰ লগত ইমানখিনি সময় দিলোঁ।